এইবাৰ দেশত আৰম্ভ হৈছে ব্ৰিষ্ট ফাইটিং। কেইবাখনো চহৰত চলিছে ব্ৰিষ্ট ফাইটিং খেলা। ৰ'ব, আপোনালোকে সম্ভৱতঃ খেলবিধৰ কথা আগতে শুনা নাই। অৱশ্যে এই খেল ভাৰতত আগেয়ে কেতিয়াও অনুষ্ঠিতই হোৱা নাই। ব্ৰিষ্ট ফাইটিঙৰ পোনপটীয়া অসমীয়া অৰ্থ হৈছে স্তন যুদ্ধ। এই খেল কেৱল মহিলাৰ বাবেহে। পশ্চিমীয়া দেশত সঘনে ব্ৰিষ্ট ফাইটিং অনুষ্ঠিত হয়। এতিয়া অসমলৈ আমদানি ঘটিছে এইবিধ আচহুৱা খেলৰ। মুম্বাইত ব্ৰিষ্ট ফাইটিং আয়োজন কৰা এটা সংগঠনে গুৱাহাটীতো পাতিছে আচহুৱা স্তন যুদ্ধ। এই যুঁজত এবাৰত দুগৰাকী যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোকে যুদ্ধৰ সময়ত ব্ৰা পৰিধান কৰাটো বাধ্যতামূলক। অৱশ্যে প্ৰতিপক্ষৰ সৈতে যুদ্ধ কৰিলেও এগৰাকী মহিলায়ো হাত ভৰি ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁলোকে প্ৰতিপক্ষৰ শৰীৰৰ আন ঠাইতো আঘাত কৰা নিষিদ্ধ। যোদ্ধাই কেৱল অস্ত্ৰ হিচাপে স্তন যুগলহে ব্যৱহাৰ কৰিব পাৰে। যুদ্ধখনত এগৰাকী যুৱতীয়ে আনগৰাকীক স্তনেৰে আঘাত কৰি পেলাই দিয়াৰ চেষ্টা কৰিব লাগে। যিগৰাকী মহিলাই আঘাতত লুটি খাই পৰে তেওঁৱেই হয় পৰাজিত। ব্ৰিষ্ট ফাইটিং খেলত অৱশ্যে কেইবাটাও নিয়ম আছে। ঠায়ে ঠায়ে এই খেলখনত অংশগ্ৰহণ কৰা যুৱতীৰ হাত বান্ধি দিয়া হয়। তেওঁলোকে খোজকাঢ়ি অথবা দৌৰি দৌৰি নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত স্তনেৰে যুদ্ধ কৰিব লাগে। বক্সিঙৰ দৰে ব্ৰিষ্ট ফাইটিঙতো এগৰাকী মহিলায়ো নিৰ্দিষ্ট সীমাৰ পৰা ওলাই যাব নোৱাৰিব। দুয়োগৰাকী ৰিঙৰ ভিতৰত থাকি স্তনেৰে প্ৰতিপক্ষক খুন্দিয়াই থাকিব লাগিব। এই খেলখনত পৰাজিত মহিলা আহত হোৱাৰ আশংকা বেছি। সেয়ে ব্ৰিষ্ট ফাইটিঙৰ সময়ত চিকিৎসক উপস্থিত থকাটো বাধ্যতামূলক। শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত ব্ৰিষ্ট ফাইটিঙৰ বিজয়ীৰ বাবে 10 লাখ টকা প্ৰাইজমনি দিয়া হৈছিল। তেওঁ স্তনেৰে আঘাত কৰি পেলাই দিছিল প্ৰতিপক্ষক। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ পূৰ্বে সকলো প্ৰতিযোগীৰে স্বাস্থ্য পৰীক্ষা কৰা হয়। যিগৰাকী মহিলাৰ বক্ষ প্ৰদেশ অতিশয় সংবেদনশীল হিচাপে চিকিৎসকে বিবেচনা কৰে, তেওঁক অংশগ্ৰহণৰ অনুমতি দিয়া নহয়। মুম্বাইৰ পিছত গুৱাহাটীত আয়োজনৰ বন্দোবস্ত কৰা হৈছে ব্ৰিষ্ট ফাইটিং। এই প্ৰতিযোগিতাৰ বাবে ছ'চিয়েল মিডিয়াত চলোৱা হৈছে ব্যাপক প্ৰচাৰ। মুম্বাইৰ এটা সংস্থাই আয়োজন কৰা ব্ৰিষ্ট ফাইটিঙত অৱশ্যে কিছুমান কঠোৰ নিয়ম আছে। এই প্ৰতিযোগিতাত সমান আকাৰৰ স্তনৰ মহিলাৰ কেটেগৰী গঠন কৰা হয়। এটা কেটেগৰীত খেলা সকলো মহিলাৰে বক্ষ প্ৰদেশৰ আকাৰ সমান হোৱাটো বাধ্যতামূলক। গুৱাহাটীতো অনুষ্ঠিতব্য প্ৰতিযোগিতাৰ বিজয়ীক দিয়া হ'ব 10 লাখ টকা। তাৰ বাবে অসমৰ মহিলাসকলক সাজু হোৱাৰ আহ্বান জনাইছে মুম্বাই ৰাইজকে। এইবাৰ দেশত আৰম্ভ হৈছে ব্ৰিষ্ট ফাইটিং। কেইবাখনো চহৰত চলিছে ব্ৰিষ্ট ফাইটিং খেলা। ৰ'ব, আপোনালোকে সম্ভৱতঃ খেলবিধৰ কথা আগতে শুনা নাই। অৱশ্যে এই খেল ভাৰতত আগেয়ে কেতিয়াও অনুষ্ঠিতই হোৱা নাই। ব্ৰিষ্ট ফাইটিঙৰ পোনপটীয়া অসমীয়া অৰ্থ হৈছে স্তন যুদ্ধ। এই খেল কেৱল মহিলাৰ বাবেহে। পশ্চিমীয়া দেশত সঘনে ব্ৰিষ্ট ফাইটিং অনুষ্ঠিত হয়। এতিয়া অসমলৈ আমদানি ঘটিছে এইবিধ আচহুৱা খেলৰ। মুম্বাইত ব্ৰিষ্ট ফাইটিং আয়োজন কৰা এটা সংগঠনে গুৱাহাটীতো পাতিছে আচহুৱা স্তন যুদ্ধ। এই যুঁজত এবাৰত দুগৰাকী যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোকে যুদ্ধৰ সময়ত ব্ৰা পৰিধান কৰাটো বাধ্যতামূলক। অৱশ্যে প্ৰতিপক্ষৰ সৈতে যুদ্ধ কৰিলেও এগৰাকী মহিলায়ো হাত ভৰি ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁলোকে প্ৰতিপক্ষৰ শৰীৰৰ আন ঠাইতো আঘাত কৰা নিষিদ্ধ। যোদ্ধাই কেৱল অস্ত্ৰ হিচাপে স্তন যুগলহে ব্যৱহাৰ কৰিব পাৰে। যুদ্ধখনত এগৰাকী যুৱতীয়ে আনগৰাকীক স্তনেৰে আঘাত কৰি পেলাই দিয়াৰ চেষ্টা কৰিব লাগে। যিগৰাকী মহিলাই আঘাতত লুটি খাই পৰে তেওঁৱেই হয় পৰাজিত। ব্ৰিষ্ট ফাইটিং খেলত অৱশ্যে কেইবাটাও নিয়ম আছে। ঠায়ে ঠায়ে এই খেলখনত অংশগ্ৰহণ কৰা যুৱতীৰ হাত বান্ধি দিয়া হয়। তেওঁলোকে খোজকাঢ়ি অথবা দৌৰি দৌৰি নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত স্তনেৰে যুদ্ধ কৰিব লাগে। বক্সিঙৰ দৰে ব্ৰিষ্ট ফাইটিঙতো এগৰাকী মহিলায়ো নিৰ্দিষ্ট সীমাৰ পৰা ওলাই যাব নোৱাৰিব। দুয়োগৰাকী ৰিঙৰ ভিতৰত থাকি স্তনেৰে প্ৰতিপক্ষক খুন্দিয়াই থাকিব লাগিব। এই খেলখনত পৰাজিত মহিলা আহত হোৱাৰ আশংকা বেছি। সেয়ে ব্ৰিষ্ট ফাইটিঙৰ সময়ত চিকিৎসক উপস্থিত থকাটো বাধ্যতামূলক। শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত ব্ৰিষ্ট ফাইটিঙৰ বিজয়ীৰ বাবে 10 লাখ টকা প্ৰাইজমনি দিয়া হৈছিল। তেওঁ স্তনেৰে আঘাত কৰি পেলাই দিছিল প্ৰতিপক্ষক। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ পূৰ্বে সকলো প্ৰতিযোগীৰে স্বাস্থ্য পৰীক্ষা কৰা হয়। যিগৰাকী মহিলাৰ বক্ষ প্ৰদেশ অতিশয় সংবেদনশীল হিচাপে চিকিৎসকে বিবেচনা কৰে, তেওঁক অংশগ্ৰহণৰ অনুমতি দিয়া নহয়। মুম্বাইৰ পিছত গুৱাহাটীত আয়োজনৰ বন্দোবস্ত কৰা হৈছে ব্ৰিষ্ট ফাইটিং। এই প্ৰতিযোগিতাৰ বাবে ছ'চিয়েল মিডিয়াত চলোৱা হৈছে ব্যাপক প্ৰচাৰ। মুম্বাইৰ এটা সংস্থাই আয়োজন কৰা ব্ৰিষ্ট ফাইটিঙত অৱশ্যে কিছুমান কঠোৰ নিয়ম আছে। এই প্ৰতিযোগিতাত সমান আকাৰৰ স্তনৰ মহিলাৰ কেটেগৰী গঠন কৰা হয়। এটা কেটেগৰীত খেলা সকলো মহিলাৰে বক্ষ প্ৰদেশৰ আকাৰ সমান হোৱাটো বাধ্যতামূলক। গুৱাহাটীতো অনুষ্ঠিতব্য প্ৰতিযোগিতাৰ বিজয়ীক দিয়া হ'ব 10 লাখ টকা। তাৰ বাবে অসমৰ মহিলাসকলক সাজু হোৱাৰ আহ্বান জনাইছে মুম্বাই ৰাইজকে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তাবাহিনী।